নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম এডিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুতে কৈছে যে ইয়াৰ আগৰ ভিডিঅ'টোত অপশ্যন আৰু দুই এটা আনচাৰ ভুল আছে বুলি। আচলতে মোৰ সতীৰ্থসকলৰ পৰা পোৱা মেছেজৰ অনুসৰিহে আচলতে ভিডিঅ'টো বনাইছিলোঁ। মই যিহেতু এক্সাম হললৈ যোৱা নাছিলোঁ, গতিকে দুই এটা অপশ্যন আৰু দুই এটা উত্তৰ ভুল হৈ গৈছে। আচলতে আমি তাৰ শুধৰণিৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো আকৌ চাওক, আকৌ আমি পুনৰবাৰ আৰম্ভ কৰি দিওঁ। আহক তেন্তে। অসমৰ সংস্কৃতিৰ বিহুৰ বাবে তলৰ কোনটো বাদ্য বাঁহেৰে নিৰ্মাণ কৰে? ইয়াৰ উত্তৰটো হ'ব টকা। আজি যদি দেওবাৰ হয় তেনেহ'লে আজিৰ পৰা 92 দিনৰ পিছৰ দিনটো কি বাৰ হ'ব? এইটো আচলতে সোমবাৰ হ'ব। ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? উপৰাষ্ট্ৰপতি। ইয়াৰ উত্তৰটো হ'ব উপৰাষ্ট্ৰপতি। শান্তশিষ্ট হৃষ্টপুষ্ট কাৰ ৰচনা? এইখনৰ ৰচনা হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰায়? উপৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী, সদন। ইয়াৰ উত্তৰটো হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত পাঠ কৰায়। কুল্লু দশহেৰা তলৰ কোনখন ৰাজ্যৰ উৎসৱ? উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, কেৰেলা, তামিলনাডুৰ। ইয়াৰ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। বেটেল অফ ৱাটাৰলু তলৰ কোনজন ব্যক্তিৰ লগত জড়িত? আচলতে ইয়াৰ এটাই অপশ্যন পাইছিলোঁ, যিহেতু এটাই অপশ্যন দিছে নেপোলিয়ন বোনাপাৰ্ট। উত্তৰটো নেপোলিয়ন বোনাপাৰ্ট। নেক্সট কুৱেশ্যন, তলৰ কোনখন দেশত সাগৰীয় উপকূল নাই? পাকিস্তান, আফগানিস্তান, ভাৰত, নেপালৰ। ইয়াৰ উত্তৰটো হৈছে আফগানিস্তানৰ সাগৰীয় উপকূল নাই। তলৰ কোনখন আটাইতকৈ পুৰণি বেদ? সকলোৱে জানেই যিহেতু, একেবাৰে ইজি কুৱেশ্যন এইটো, ঋগ্বেদ। নেক্সট কুৱেশ্যনটো হৈছে CXIৰ ৰোমান সংখ্যাটোৰ মান কিমান? CXIৰ ৰোমান সংখ্যাটোৰ মান হৈছে 91। ইয়াৰ উত্তৰ হ'ব 91। নেক্সট কুৱেশ্যনটো হৈছে মিছন বসুন্ধৰা কিহৰ লগত জড়িত? যিহেতু আমাৰ অসমত মিছন বসুন্ধৰা চলিয়েই আছে, গতিকে মিছন বসুন্ধৰা অসমৰ ভূমি জৰীপ আৰু ৰাজহ সংগ্ৰহৰ লগত জড়িত। গীতা প্ৰেছ তলৰ কোনখন ৰাজ্যত আছে? ইয়াৰ উত্তৰটো হ'ব গীতা প্ৰেছ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত আছে। নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী নিজেই। নেক্সট কুৱেশ্যন, কিহৰ পানী সাধাৰণতে লুণীয়া? আমি সকলোৱে জানো সাগৰীয় পানী সাধাৰণতে লুণীয়া। – 2020 চনৰ টকিঅ' অলিম্পিকৰ ভাৰতে তলৰ কোনটো খেলৰ পদক নাপালে? মুষ্টিযুদ্ধ, টাইকোৱাণ্ডো, মল্লযুদ্ধ, এইকেইটাৰ ভিতৰত কোনটোত নেপালে? আচলতে ভাৰতে টাইকোৱাণ্ডোত নেপালে। নুমলীগড় তেল শোধনাগাৰ কোন জিলাত আছে? ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ। নুমলীগড় তেল শোধনাগাৰ গোলাঘাট জিলাত আছে। তলৰ কোন দুখন দেশৰ সৈতে অসমে সীমা বিভাজিত কৰে? চীন, ভূটান, বাংলাদেশ, পাকিস্তান, বাংলাদেশ, ভূটান, ম্যানমাৰ, বাংলাদেশ। ইয়াৰ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটানৰ সৈতে অসমে সীমা বিভাজিত কৰে। আহোমসকলে শেষৰখন ৰাজধানী ক'ত পাতিছিল? শিৱসাগৰ, যোৰহাট, ৰংপুৰ, গড়গাঁও। আহোমসকলৰ শেষৰখন ৰাজধানী হৈছে যোৰহাট চহৰ। যোৰহাট তেওঁলোকৰ কাৰণে ৰাজধানী আছিলে। 1 জানুৱাৰী 2024 চন অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? গুলাব চান্দ কাটাৰিয়া, ৰামনাথ কোবিন্দ, জগদীপ ধনখৰ। ইয়াৰ উত্তৰটো হ'ব জগদীপ ধনখৰ। গ্ৰীণলেণ্ড কোন দেশত অৱস্থিত? কানাডাৰ, ছুইজাৰলেণ্ড, উত্তৰ আমেৰিকাৰ, ডেনমাৰ্ক। গ্ৰীণলেণ্ড আচলতে ডেনমাৰ্কত অৱস্থিত। আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'সমূহ চাই কেনে লাগিছে। নেক্সট কুৱেশ্যন হৈছে ৰহস্যৰ উপন্যাসৰ লিখক ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ৰহস্যৰ উপন্যাসৰ লিখক ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ হাজৰিকা। ধন্যবাদ বন্ধু বান্ধৱীসকল শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে। পৰৱৰ্তী সময়ত আমি আকৌ পুনৰ টেষ্ট চিৰিজৰ বিষয়ে ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম।